নমস্কাৰ। আজি মই আপোনালোকে ঘৰত সহজতে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। এই মিঠাই ৰেচিপিটো আপোনালোকে ঘৰত থকা সামগ্ৰীৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ এয়া মই কাপটোৰে নাৰিকলৰ গুড়ি দিছোঁ 1 কাপ। এয়া মই কেঁচা নাৰিকলৰ গুড়ি দিছোঁ। আপোনালোকৰ ওচৰত শুকান নাৰিকলৰ গুড়ি থাকিলে নাৰিকলখিনি অলপ ঘিত ভাজি দিব। এতিয়া মই নাৰিকলখিনি মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মিডিয়াম ফ্লেমত মই নাৰিকলখিনি কেৰাহীখনত লৰাই থাকিম। নাৰিকলখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াৰে এচামুচ থৈ দিম। মই পিছত দেখাই আছোঁ আপোনালোকক। এতিয়া মই ইয়াতে এচামুচ আটা দি দিছোঁ। নাৰিকলৰ লগত আটাখিনিও ভালদৰে ভাজিম। ইয়াত মই এচামুচ ঘি দি দিছোঁ। আপোনালোকে ঘৰত এই মিঠাইটো এবাৰ বনাই চাবচোন। খুব সোৱাদ লগা এটা মিঠাই। এয়া মোৰ নাৰিকল আৰু আটাখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই ডিছ এখনত নমাই ল'লোঁ। এতিয়া মই এয়া কেৰাহীখনত 1 কাপৰ কম অলপ দি দিছোঁ চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। চেনিখিনি মই কেৰেমেলাইজ কৰিম। এয়া চেনিখিনি গলিবলৈ লৈছে। এতিয়া মই এইদৰে লৰাই দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এইদৰে লৰাই থাকিম আৰু অলপ লৰাব লাগিব। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম গাখীৰ আধা লিটাৰ। এইদৰে গাখীৰখিনি দিওঁতে প্ৰথমতে চেনিখিনি দেখিছেনে গোটা গোটা হৈ থাকিব। এইদৰে লৰাই থাকিলে গাখীৰৰ লগত মিলি যাব। এতিয়া মই ইয়াতে দি দিম এচামুচ ডাঙৰ চামুচেৰে ফ্ৰেছ মলাই। এইদৰে এয়া মই গাখীৰ আধা লিটাৰ দিছিলোঁ। এইখিনি মই উতলাই আধা কৰি ল'ম। ইয়াত মই 3টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। গুড়ি ইলাইচি থাকিলে গুড়ি ইলাইচি দিলেও হ'ব। এয়া ডাঠ হৈ আহিছে আৰু অলপ ডাঠ কৰি ল'ম। এইখিনি মই উতলি ডাঠ হৈ গ'ল। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া নাৰিকলৰ গুড়ি আৰু আটাখিনি দি দিম। দি মই ভালদৰে মিলাই ল'ম। এইদৰে অলপ ডাঠ কৰি ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া গেছ অফ কৰি ল'ম। এতিয়া মই কেৰাহীখন নমাই ল'ম। এয়া মই কেৰাহীখন নমাই ল'লোঁ। হাতেৰে চুব পৰা অলপ ঠাণ্ডা হ'লে এইদৰে মিঠাইৰ শ্বেপ দি যাম। এয়া মই ৰেডি কৰি ল'লোঁ। এয়া মই ভাজি থৈ দিয়া এচামুচ নাৰিকলৰ গুড়ি থৈ দিয়া ইয়াতে মই ওপৰত এইদৰে দি যাম। এইদৰে
এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।